নমস্কাৰ প্ৰিয় দৰ্শক, আন এটি আধ্যাত্মিক তথা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক আন্তৰিক স্বাগতম জনাইছো। যিজন ব্যক্তিয়ে ৰাতিপুৱা শুৱাৰ পৰা উঠি এই তিনিটা বস্তু দৰ্শন কৰে, সেই ব্যক্তিৰ জীৱনী শক্তি অত্যন্ত বৃদ্ধি পায়। সেই ব্যক্তিয়ে জীৱনত খুব কম দিনতে সফলতা লাভ কৰিবলৈ সক্ষম হয়। এনে মানুহে জীৱনত যি বিচাৰে তাকেই লাভ কৰিব পাৰে। তেওঁলোক বহুত ভাগ্যশালী হৈ পৰে। অৰ্থাৎ খুব সহজেই এই ব্যক্তিসকলে নিজৰ লক্ষ্যস্থানত উপনীত হ'ব পাৰে। যদি আপুনি ঈশ্বৰৰ কৃপাদৃষ্টি লাভ কৰিব বিচাৰে, ঈশ্বৰৰ সান্নিধ্য লাভ কৰিব বিচাৰে, তেন্তে আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে অত্যন্ত ইনফৰ্মেটিভ ভিডিঅ' হ'বলৈ গৈ আছে। সেইবাবে আপোনাক আমি অনুৰোধ কৰিছো আপুনি যাতে আমাৰ এই ভিডিঅ'টো শেষ পৰ্যন্ত শুনে। ভিডিঅ'টোত আজি আপোনাক আমি এনে তিনিটা বিশেষ বস্তুৰ কথা ক'ম। সেই বস্তুকেইটা যদি আপুনি প্ৰতিদিনে শুৱাৰ পৰা উঠিয়ে দৰ্শন কৰিব পাৰে, তেনেহলে সামাজিক স্তৰত আপোনাৰ মান সন্মান বৃদ্ধি হ'ব। কৰ্মক্ষেত্ৰত আপুনি অভাৱনীয় ৰিজাল্ট দেখা পাব। কেৱল সিমানেই নহয়, পাৰিবাৰিক ক্ষেত্ৰতো আপুনি বহু বেছি সুফল লাভ কৰিব পাৰিব। যিবোৰ আপোনাৰ কল্পনাৰো বাহিৰৰ, তেনে সফলতা আপুনি অৰ্জন কৰিবলৈ সক্ষম হ'ব। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে আপুনি এই সুফলসমূহ মাত্ৰ এটা মাহৰ ভিতৰতে লাভ কৰিব পাৰিব। এক অভাৱনীয় উন্নতি আৰু পৰিৱৰ্তন আপোনাৰ জীৱনত আৰম্ভ হ'ব। যিসকলে পঢ়া শুনা কৰিছে, মানে যিসকল শিক্ষাৰ্থী আছে, তেওঁলোকৰ বাবেও এই ভিডিঅ'টোৰ কথাখিনি অতিকৈ গুৰুত্বপূৰ্ণ আৰু জৰুৰী। তাৰ উপৰিও যিসকলে দুবেলা দুমুঠিৰ বাবে সংগ্ৰাম কৰি আছে, যিসকলে ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে, তেওঁলোকেও যদি এই তিনিটা বস্তু দৰ্শন কৰিব পাৰে, তেন্তে তেওঁলোকো সাংঘাতিকভাৱে উপকৃত হ'ব। যিবোৰ সপোনৰো অগোচৰ, সেইবোৰ তেওঁলোকে নিজৰ জীৱনত অৰ্জন কৰিবলৈ সক্ষম হ'ব। আপুনি হয়তো এই কথা ভালদৰেই জানে। শাস্ত্ৰতো এই কথা উল্লেখ আছে যে এই মানৱ শৰীৰ অত্যন্ত দুৰ্লভ, কাৰণ আমি প্ৰত্যেকেই এই মানৱ শৰীৰৰ মাজতে ঈশ্বৰক প্ৰাপ্তি কৰিব পাৰো। পঞ্চ ইন্দ্ৰিয়ৰ জৰিয়তে এই শৰীৰৰ মাধ্যমেৰেই আমি নিজৰ লগতে নিজৰ মনক, নিজৰ চিন্তা ভাৱনা আৰু দৃঢ় বিশ্বাসক ঈশ্বৰৰ সেৱাত নিয়োজিত কৰিব পাৰো। শাস্ত্ৰত কোৱা হৈছে যে এনে কিছুমান নিয়ম আছে, সেইবোৰ যদি সঠিকভাৱে পালন কৰিব পৰা যায়, তেন্তে জীৱনৰ পৰা সমস্ত দুখ কষ্ট, যান্ত্ৰণা, পীড়া অৰ্থাৎ সংকট যিদৰে দূৰ কৰা সম্ভৱ, ঠিক সেইদৰে নিজৰ জীৱনলৈ, নিজৰ পৰিয়াললৈ সুখ শান্তি ঘূৰাই অনা সম্ভৱ। ইয়াৰ সমান্তৰালভাৱে এই বস্তুকেইটা যদি আপুনি প্ৰত্যেক দিনাই দৰ্শন কৰে, তেন্তে আপুনি ধাৰ ঋণৰ সমস্যাৰ পৰাও ৰেহাই পাব পাৰিব। এইদৰে জানি অজানি কৰা বহু পাপৰ পৰাও আপুনি মুক্ত হ'ব পাৰিব। আৰু ইয়াৰ সমানে আপুনি ঈশ্বৰৰ কৃপাদৃষ্টি খুব সহজতে লাভ কৰিব পাৰিব। স্বয়ং ভগৱান শ্ৰীকৃষ্ণৰ মতে মনুষ্যই যদি এই তিনিটা বস্তু পুৱা শুই উঠাৰ পিছত দৰ্শন কৰে, তেন্তে তেওঁৰ জীৱনৰ পৰা ৰোগ ব্যাধি যিদৰে নাশ হ'ব, সেইদৰে মনুষ্যই ইহকালত ভালদৰে পৰিচালনা কৰাৰ ক্ষেত্ৰত ঈশ্বৰৰ সান্নিধ্য লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে প্ৰতিজন মানুহৰ জীৱনৰ বাবে আটাইতকৈ প্ৰয়োজনীয় এই তিনিটা কথা জনাৰ পূৰ্বে আপুনি যদি ঈশ্বৰৰ একান্ত ভক্ত, তেন্তে কমেন্ট ছেকশ্যনত আপোনাৰ পৰমেশ্বৰক স্মৰণ কৰি কথাখিনি মন দি শুনি যাওক। প্ৰথম কথাটো হৈছে, যেতিয়া আপুনি শুৱাৰ পৰা উঠিব, তেতিয়াহলে ভুলতো তৎক্ষণাত আপোনাৰ ভৰি মাটিত নাৰাখিব। আপুনিও জানে এই মাটি বা ভূমিত আমি মাতৃ জ্ঞান কৰো। সেইবাবে কেতিয়াও শুৱাৰ পৰা উঠিয়ে ধৰিত্ৰী আইক অসন্মান নকৰিব। যেতিয়া আপুনি পুৱা সাৰ পাব, তেতিয়া কিছু সময় বিচনাতে বহি ধৰিত্ৰী মাতৃৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিব। তাৰ পিছত যেতিয়া বিচনাৰ পৰা নামিব, তেতিয়া আপোনাৰ ভৰিয়ে মাটি স্পৰ্শ কৰাৰ পূৰ্বে পুনৰ এইদৰে ক'ব, হে আই মাতৃ, নিজৰ সন্তান বুলি আভাজনক ক্ষমা কৰি দিয়ক। আমাক সকলো বিপদৰ পৰা তুমি ৰক্ষা কৰা মাতৃ। এই পৃথিৱীত আমাক স্থান দিয়াৰ বাবে তোমাক শতকোটি প্ৰণাম মাতৃ। তোমাক অশেষ ধন্যবাদ মাতৃ। এই বুলি ক্ষমা আৰু ধন্যবাদ জ্ঞাপন কৰিব। যিসকল পুৰুষ, তেওঁলোকে প্ৰথমে সোঁ ভৰিটো মাটিত দিব, আৰু যিসকল মহিলা, তেওঁলোকে বাওঁ ভৰিটো প্ৰথমে মাটিত থব।
এইদৰে যদি আপুনি প্ৰতিটো দিনৰ আৰম্ভণি কৰিব পাৰে তেতিয়া দেখিব ঈশ্বৰৰ কৃপাদৃষ্টি সদায় আপোনাৰ ওচৰত বিদ্যমান হৈ থাকিব। আপোনাৰ প্ৰতিটো দিন খুব সুন্দৰভাৱে পাৰ হ'ব। সফলতা আপোনাৰ জীৱনৰ অন্যতম সংগী হৈ পৰিব। দ্বিতীয়তে আপুনি শুৱাৰ পৰা উঠি আপোনাৰ হাতৰ তলুৱাখন অৱশ্যে দৰ্শন কৰিব। শাস্ত্ৰমতে আমাৰ হাতৰ তলুৱাৰ একেবাৰে ওপৰৰ অংশত আই লক্ষ্মী, মধ্যভাগত মা সৰস্বতী আৰু হাতৰ তলুৱাৰ একেবাৰে তলৰ অংশত প্ৰভু শ্ৰী গোবিন্দই বাস কৰে। গতিকে আপুনি যদি প্ৰতিদিনে শুৱাৰ পৰা উঠিয়েই আই লক্ষ্মী, মা সৰস্বতী আৰু শ্ৰী গোবিন্দৰ প্ৰভুক যদি দৰ্শন কৰে তেনেহলে আপুনি এটা সুন্দৰ দিনৰ উপহাৰ পাব। এইদৰে নিয়মিতভাৱে কিছুদিন কৰাৰ পিছত আপুনি জীৱনৰ এক অভূতপূৰ্ব সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। জীৱনত আপুনি যি বিচাৰে তাকেই লাভ কৰিব পাৰিব। শাস্ত্ৰত উল্লেখ থকাৰ মতে যদি মনুষ্যই নিজৰ জীৱনত এই কামখিনি প্ৰতিদিনে শুই উঠি কৰিব পাৰে তেন্তে মনুষ্যই জীৱনত বিচৰা ধৰণেই পৰিৱৰ্তন দেখিবলৈ পাব। খুব কম দিনৰ ভিতৰতে মনুষ্যৰ জীৱনৰ পৰা দুখ কষ্ট দৰিদ্ৰতা দূৰ হৈ যাব। ৰোগমুক্ত চিন্তামুক্ত জীৱনৰ গৰাকী হৈ পৰিব। যদি আপুনি সদায় পুৱা উঠি হাতৰ তলুৱা দৰ্শন কৰে তেন্তে আপুনি মা লক্ষ্মী কৃপাৰ পৰা কেতিয়াও বঞ্চিত হবলগীয়া নহয়। আপোনাৰ ঘৰত লক্ষ্মীয়ে বাস কৰিব। কম দিনতে ধন সম্পত্তিৰে আপোনাৰ ঘৰ ভৰি পৰিব। আপুনি কেতিয়াও আৰ্থিক কষ্টৰ সন্মুখীন হবলগীয়া নহয়। লগতে মা সৰস্বতীৰ কৃপাৰ জৰিয়তে আপোনাৰ জ্ঞান বিদ্যা বুদ্ধি চিন্তা কৰাৰ ক্ষমতা বৃদ্ধি পাব। ইয়াৰ উপৰিও গোবিন্দ প্ৰভু বা ভগৱান শ্ৰীকৃষ্ণৰ কৃপাৰ দ্বাৰা আপুনি বিভিন্ন ধৰণৰ বাধা বিঘিনি সমস্যা আদিৰ পৰা মুক্ত হৈ থাকিব পাৰিব। এই ক্ষেত্ৰত আপোনাৰ এটা মন্ত্ৰৰ প্ৰয়োজন হ'ব, যিটো মন্ত্ৰ একান্ত ভক্তিৰে আপুনি প্ৰতি পুৱা শুৱাৰ পৰা উঠি হাতৰ তলুৱা দৰ্শন কৰি জপ কৰিব লাগিব। মন্ত্ৰটো আপুনি 3 বাৰ জপ কৰিব লাগিব। মন্ত্ৰটো আপোনালৈ আগবঢ়াইছো। অনুগ্ৰহ কৰি আপুনি এটা স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে যাতে মনত ৰখাত আপোনাৰ সুবিধা হয়। মন্ত্ৰটো মন কৰিব। কৰাগ্ৰে বসতে লক্ষ্মী, কৰ মধ্যে সৰস্বতী, কৰ মূলে স্থিতু গোবিন্দাই, প্ৰভাতে কৰ দৰ্শনম। অৰ্থাৎ আমাৰ হাতৰ আগফালে মা লক্ষ্মী, মধ্যভাগত মা সৰস্বতী আৰু নিম্ন বা মূল ভাগত ভগৱান শ্ৰীহৰিয়ে বাস কৰে। আমি সকলোকে প্ৰণাম জনাইছো। আমি সদায় পুৱা প্ৰভু ভগৱন্ত আৰু আই লক্ষ্মী সৰস্বতীক দৰ্শন কৰি আছো। মন্ত্ৰটোত কোনোবাখিনিত যদি আমাৰ উচ্চাৰণত ভুল হৈছে তেন্তে আমাক ক্ষমা কৰিব। এইদৰে আপুনি হাতৰ তলুৱা দৰ্শন কৰি প্ৰতিদিনে 3 বাৰকৈ শুৱাৰ পৰা উঠি মন্ত্ৰটো জপ কৰিব লাগিব। ইয়াৰ ফল আপুনি খুব কম দিনতে দেখা পাব। অভূতপূৰ্ব সফলতা আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। এইবাৰ আহিছো তৃতীয়টো আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটোলৈ। তৃতীয়তে আপুনি শুৱাৰ পৰা উঠি আগতে উল্লেখ কৰা কাম দুটা কৰাৰ পিছত স্নান কৰি কিছু সময় ঈশ্বৰৰ সেৱাত নিজকে নিয়োজিত কৰিব। ভগৱানৰ সন্মুখত বহি লৈ মানে প্ৰাৰ্থনা গৃহত ভগৱানৰ থাপনাৰ সন্মুখত বা ফটোৰ সন্মুখত যিবোৰ বস্তু ৰখা হয় যেনে ধৰক চন্দন, শংখ, ঘণ্টা বা তামৰ পাত্ৰ মানে যিসমূহ পাত্ৰ থাকে প্ৰাৰ্থনা ঘৰটোত ঈশ্বৰক আৰাধনা কৰাৰ বাবে ৰখা হয় সেইসমূহ অৱশ্যে স্নান কৰি আহি দৰ্শন কৰিব। ইয়াৰ ফলত আপুনি দেখা পাব আপোনাৰ মানসিকতা শক্তিশালী হৈ পৰিব আৰু দেহ বহু বেছি বিশুদ্ধ হৈ পৰিব। সদায় আপুনি শুৱাৰ পৰা উঠি স্নান কৰি নিজকে ভগৱানৰ চৰণত সমৰ্পণ কৰিব আৰু ভগৱানৰ নাম কিছু সময় সদায় স্মৰণ কৰিব। লগতে আপুনি আপোনাৰ পিতৃ মাতৃ সূৰ্য দেৱতাক স্মৰণ কৰি নিজৰ দিনটো আৰম্ভণি কৰিব। এইখিনি কৰিলে আপোনাৰ গোটেই দিনটোত আনন্দৰে পাৰ হ'ব। শান্ত আৰু সুস্থ তথা মুকলি মনেৰে আপুনি প্ৰতিটো মুহূৰ্ত পাৰ কৰিব পাৰিব। আপুনি যি কামতে আগবাঢ়িব সেই কামতে আপুনি সফল হ'ব পাৰিব। ভগৱানৰ কৃপাদৃষ্টি গোটেই দিনটো আপোনাৰ ওচৰত পৰি থাকিব। বিশেষভাৱে যিসকল ধাৰ ঋণৰ বোজাত পোত গৈ আছে সেই সকলে এই 3টা কাম সঠিকভাৱে কৰিব পাৰিলে নিশ্চিতভাৱে ধাৰ ঋণৰ নিজকে উদ্ধাৰৰ ৰাস্তা বিচাৰি পাব। কেৱল সেয়াই নহয়, এই 3টা কামৰ জৰিয়তে আপোনাৰ শৰীৰ মন মগজু অত্যন্ত পজিটিভ এনাৰ্জিৰে ভৰি পৰিব। যি পজিটিভ এনাৰ্জিৰ প্ৰভাৱত আপুনি সফলতাৰ দিশে আগুৱাই যাবলৈ শক্তি পাব। এই 3টা কামৰ উপৰিও আপুনি প্ৰতি সপ্তাহত এদিন হলেও আৰু এটা কাম কৰাটো আপোনাৰ বাবে মংগলজনক। যদি সদায় ভগৱানৰ কৃপাদৃষ্টি বিচাৰে, জীৱনত সুখ শান্তি বিচাৰে বা সকলো ক্ষেত্ৰতে সফলতা বিচাৰে তেন্তে আপুনি সপ্তাহত এদিন ব্ৰহ্ম মুহূৰ্ত শুৱাৰ পৰা উঠি ঈশ্বৰক স্মৰণ কৰক। ব্ৰহ্ম মুহূৰ্ত শক্তিৰ কথা আপোনাক
ইতিমধ্যে আমি কিছুদিন পূৰ্বে জনাইছিলো আচলতে ব্ৰহ্ম মুহূৰ্তত কি কৰা উচিত কিমান সময়ত ব্ৰহ্ম মুহূৰ্ত আৰম্ভ হয় ব্ৰহ্ম মুহূৰ্তত টোপনিৰ পৰা সাৰ পালে কি কৰা হয় আৰু হঠাৎ টোপনি ভাঙিলে কি কৰিব লাগে ইত্যাদি কথাবোৰ সামৰি আমি ইতিমধ্যে ভিডিঅ' আপলোড কৰি থৈছো আপুনি সেই ভিডিঅ'টো নাই চোৱা যদি আমাৰ ডেসক্ৰিপচনত সেই লিংক আছে আৰু ভিডিঅ'টোৰ শেষতো ভিডিঅ'টোৰ লিংক পাই যাব যদি আপুনি প্ৰতিদিনে শুৱাৰ পৰা উঠাৰ পিছত আমি ওপৰত উল্লেখ কৰা বিশেষ তিনিটা বস্তু দৰ্শন কৰে আৰু আমি কোৱাৰ দৰে কামখিনি কৰে লগতে যদি আপুনি সপ্তাহত এদিন ব্ৰহ্ম মুহূৰ্ত শুৱাৰ পৰা উঠি ঈশ্বৰক স্মৰণ কৰে তেন্তে দেখিব আপোনাৰ জীৱনত সাংঘাতিক ধৰণৰ পৰিৱৰ্তন খুব কম দিনতে আৰম্ভ হ'ব আপুনি সুখ শান্তি আনন্দৰ জীৱন অতিবাহিত কৰিব পাৰিব আপুনি ধাৰ ঋণৰ পৰা মুক্ত হ'ব পাৰিব জীৱনৰ যি ক্ষেত্ৰতে সফলতা বিচাৰে এই ক্ষেত্ৰতে সফলতা লাভ কৰিব পাৰিব আশা কৰো আজিৰ কথাখিনিয়ে আপোনাক যথেষ্ট উপকৃত কৰিব যদি ভিডিঅ'টোৰ পৰা অলপ হলেও উপকৃত হোৱা বুলি ভাবিছে তেন্তে এটা লাইক আৰু এটা কমেন্ট কৰি আপোনাৰ আপোন মানুহবোৰৰ মাজত ভিডিঅ'টো অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিয়ক যাতে আপোনাৰ লগতে তেওঁলোকেও জীৱনটো সুখ শান্তিৰে পাৰ কৰিব পাৰে তেওঁলোকেও জীৱনত সফলতা অৰ্জন কৰিব পাৰে ধন্যবাদ